সকলোলৈকে আজিৰ হুবলিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ বাদামী নামৰ টাউনখনলৈ বাদামী নামৰ টাউনখনৰ পুৰণা নাম আছিলে ভাতপ্পি 6ৰ পৰা 8 BC লৈকে যিখিনি সময় হয় চালুক্যন ডাইনেষ্টিৰ ক্যাপিটেল সিটি আছিলে আজি আমি য'ত ভিজিট কৰিব গৈ আছো পপুলাৰ কেভ টেম্পলছ বুলি কয় তো 4টা কেভ আছে সেই 4টা কেভ ৰক কাট আৰ্কিটেকচাৰ য'ত বিভিন্ন ধৰণৰ হিন্দু ভগৱানৰ মূৰ্তি পাথৰত কাৰ্ভ কৰি থোৱা আছে তো তাকে আমি চাবলৈ আহিলো কেভ টেম্পলছ কেটা যিকেটা আছে 1 2 3 4 4টা লেয়াৰত 4টা কেভ টেম্পল আছে তাতে বহুতখিনি হিন্দু ডেইটিজৰ হিন্দু ভগৱানৰ মূৰ্তি পাথৰৰ পৰা কাৰ্ভ কৰি বনোৱা হৈছে আৰু ইয়াতে এটা দৃশ্য চাবলৈ বহুত খুবেই ধুনীয়া আৰু হাঁহি উঠা ইয়াতে বান্দৰ যিকেটা আছে বান্দৰবোৰে মানে মানুহক বহুত দিগদাৰ কৰে তো আহিলে কেতিয়াবা কোনোবা যদি আহে সাৱধানে আহিব আৰু প্ৰিপেয়াৰ হৈ আহিব যে বান্দৰ থাকিব আৰু অলপ দিগদাৰো কৰিব তো বান্দৰখিনিক চাই মানুহক জুকাই থকা দেখি ভালো লাগে কাভাৰ টুপিটো টানি লৈ গুচি গ'ল কোনোবাই পানী অলপ খুৱাই দিলে কোনোবাই কিবা এটা দিলে তো কোনোবাই ফ্ৰুটছ দিলে হেতুকে লৈ গৈ পেলাই খাই ফুৰেগে তো আৰু কাভাৰ চুৰ্ণি ধৰি পেলাই টানি আনে সেইবোৰ চাই পেলাই মানে খুব ফূৰ্তি লাগে এই বাদামী কেভ টেম্পল যেটো হয় ইয়াৰ কাষতে এটা মেড লেক আছে তো লেক মানে ধৰক পুখুৰী আমাৰ শিৱসাগৰৰ বৰ পুখুৰীটোৰ নিচিনা বহুত ডাঙৰ বৃহৎকে পুখুৰী খান্দিছিলে তো হ্ৰদ বুলি কয় ইংৰাজীত লেক বুলি লিখা আছে গৈ থৈ পুখুৰীয়ে হয় খান্দাইছিলে বহুত ডাঙৰ এৰিয়াত তো আগস্তিয়া লেক বুলি কয় তো সেই লেকটোৰ কাষতে এতিয়া শ্ৰী ভূতনাথ গুৰি বুলি টেম্পল এটা আছে তো তাৰ কাষতে পাথৰ এটাৰ কাষত ৰৈ পেলাই অকমান সাত বহি আৰাম কৰিছো গৰমটো যিহেতু অলপ বেছি কাৰণে ঘূৰি ফুৰিবলৈ বৰটা মন যোৱা নাই তো ৰ'দটো অলপ কমিলে আকৌ লাহে ধীৰে ওলাই যাম সেয়া পাছফালে ভূতনাথ গুৰি সেইফালে বাদামী কেভছ এতিয়া মই মিউজিয়াম যাম বুলি ভাবিছিলোঁ কিন্তু আই থিংক মিউজিয়াম নাযাওঁ ৰিটাৰ্ণ গৈ আছোঁ তো চালোঁ দুটা প্লেচেছ আছিলে আই হ'লে আৰু পট্টকল বেলেগ দিনাখনৰ কাৰণে ৰাখিলোঁ বাই বাই